এই হেৰি কওক এই প্ৰজেক্টৰ পৰা কওক অকণমান চিফ মিনিষ্টাৰক অকণমান শলাগি কওক কথাখিনি। তাৰমানে ঘটনাটো হ'ল কি আমিতো আমাৰ মিলটো যিহেতু বন্ধ হৈ গ'ল আমি অত্যন্ত দুখিত আছিলোঁ কিন্তু যেতিয়াই মাননীয় মুখ্যমন্ত্ৰীয়ে ইমান এটা বিশাল প্ৰজেক্ট লৈ আহিলে ২৭,০০০ কোটি টকাৰ টাটাৰ ছেমি কণ্ডাক্টৰ প্লাণ্ট গতিকে আমাৰ মনটো দুখিত আছিল যদিও আমি খুব আনন্দিত আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি ভূয়সী প্ৰশংসা কৰিছোঁ তেওঁৰ এই বিশাল প্ৰজেক্টৰ কাৰণে আৰু আমাক যিখিনি প্ৰাপ্য অসম চৰকাৰৰ ফালৰ পৰা AIDC থ্ৰুদি অসম চৰকাৰে দিলে সেইখিনি আমি পাইছোঁ অলৰেডি আৰু এতিয়া আমাৰ গ্ৰেচুইটিৰ আছে অলপ বেলেঞ্চ এমাউণ্ট এটা আছে সেইখিনি মানে অলৰেডি গভৰ্ণমেণ্টে অৰ্ডাৰ দি দিছে AIDCক দিবৰ কাৰণে এতিয়া প্ৰিপাৰেশ্যন কৰি আছে আৰু উইদিন এ ভেৰি শ্বৰ্ট পিৰিয়ড আমি পাই যাম তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া PFৰ টকাটো আছে সেই PFৰ টকা RPFCয়ে অলৰেডি কেছ কৰিছে আৰু RPFCৰ পিছতে লিকুইডেটৰক 386.48 crore আমাৰ পেনাল ইণ্টাৰেষ্ট লগাই নৰ্মেল ইণ্টাৰেষ্ট লগাই পেলাই এইখিনি টকা হৈছে আৰু সেইখিনি কথা NCLATয়ে 3 ডিচেম্বৰ 2024 এটা অৰ্ডাৰ দিছিলে যে ৰিকনচিডাৰ কৰিবৰ কাৰণে লিকুইডেটৰক গতিকে লিকুইডেটৰে এতিয়া কৈছে যে তেখেতে কোনো পধ্যেই কৰোৰ পৰা টকা আনি দিব নোৱাৰে বেংকক যিখিনি টকা দিছিলে বেংকেও SBI আৰু কানাড়া বেংকে সেই 85 crore তেওঁলোকক ঘূৰাই নিদিয়ে বুলি অলৰেডি NCLATত কেছ দিছে গতিকে আমাক কেছ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক যেতিয়া আমাৰ লগত এটা হেৰি হৈছিলে চুক্তি হৈছিল তেতিয়া তেখেতে কেছ কৰিবলৈ কৈছিলে আমি কেছ কৰিছোঁ বৰ্তমান NCLAT কোৰ্টে দিবৰ কাৰণে অনুৰোধ জনাইছে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে তেখেতে যদি কিবা কনচিডাৰ কৰি আমাক এইখিনি অকণমান টকা আছে সেইখিনি দি পেলাই আমাক যদি উদ্ধাৰ কৰে আমি অত্যন্ত সুখী হ'ম কাৰণ তেখেতে আমাৰ কাৰণে বহুত কৰিছে আমি যিমানে প্ৰশংসা কৰোঁ সেইখিনি কম গতিকে মাননীয় মুখ্যমন্ত্ৰীক এতিয়াও অনুৰোধ যে তেখেতে কেছৰ যিটো ধাৰা এতিয়া দিছে NCLAT থ্ৰুদি সেইখিনি কনচিডাৰ কৰিব বুলি আশা কৰিলোঁ আৰু যেহেতু কেছ চলি আছে আমাৰ গুৱাহাটী হাইকোৰ্টৰ 2টা কেছ আছে আৰু আমাৰ কৰ্মচাৰীসকল যে অকণমান হেৰি হয় আৰু এতিয়া ঘটনা হ'ল কি আমাৰ টকা পইচা সকলো শেষ হৈ গৈছে ঘৰ দুৱাৰ বনালে ল'ৰা ছোৱালী বিয়া বাৰু পঢ়া লিখা বয়সো হৈছে এতিয়া কেছ কৰি থকা আমাৰ বয়সো নাই গতিকে মাননীয় মুখ্যমন্ত্ৰী যদি দয়া কৰি তেওঁ কৈছিলে ৰিকনচিডাৰ কৰি পেলাই এইখিনি যদি পইচাটো দি দিয়ে তেতিয়াহ'লে আমি অত্যন্ত সুখী হ'ম আৰু লগতে এটা অনুৰোধ আমাৰ যিহেতু প্লানটো হৈ আছে উইদিন এ ভেৰি শ্বৰ্ট পিৰিয়ড হ'ব আমাৰ যিহেতু আমাৰ পেপাৰ মিলৰ ল'ৰা ছোৱালীবিলাক আছে পঢ়া লিখা কৰি পেলাই ল'ৰা ছোৱালী যিখিনি আছে সকলোকে যাতে সুবিধাটো দিয়ে বুলি আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু আমাৰ ছাৰ PJ হাজৰিকা ছাৰ আমাৰ নিজৰে আছেই তেখেতে বহুতখিনি কৰি আছে আমাৰ কাৰণে গতিকে আমাৰ GLIC টকাখিনি আছে GLIC টকা আমাৰেই টকা সেই টকাখিনি এই গ্ৰেচুইটিৰ পিছতে দিম বুলি কৈছে খালি LICৰ পৰা লৈ পেলাই AIDCয়ে ডিষ্ট্ৰিবিউট কৰি দিব লাগে সেইখিনি আমি মাননীয় আমাৰ যিহেতু আমাৰ অভিভাৱক হিচাপে PJ হাজৰিকা ছাৰ আছে তেখেতে এইখিনি যোগাৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু লগতে কৰ্পাছ ফাণ্ড আমাক মাননীয় মুখ্যমন্ত্ৰী আমাৰ স্বাস্থ্যবিলাক চাই পেলাই আমাৰ পৰিয়ালবিলাকৰ কাৰণে 25 কোটি টকা এটা ধাৰ্য কৰি দিছিলে তাৰ অলৰেডি আমাৰ ট্ৰাষ্টৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে এতিয়া মেম্বাৰৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু অতি শীঘ্ৰে এই বস্তুটো ইমপ্লিমেণ্ট হ'লে আমাৰ বহুত মানুহ সতীৰ্থ মৰি গৈছে মানে বয়স হোৱাৰ কাৰণে বিনা ট্ৰিটমেণ্টতো মৰিছে গতিকে সেই কৰ্পাছ ফাণ্ডটো ইমিডিয়েটলি ইমপ্লিমেণ্ট কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে এই কাৰ্ডখিনি তেখেতে সুচাৰুৰূপে কৰি দিব বুলি ধন্যবাদ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।